নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে সকলোকে মোৰ ইউটিউব চেনেললৈ ওয়েলকাম জনাইছোঁ আৰু লগতে আজিৰ ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজি বিশেষ দিন সেই দিনটোৰ লগত জড়িত কিছু কথা শ্বেয়াৰ কৰিবৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোকে চাব আপোনালোক সকলোৱে জানে যে আজি পবিত্ৰ শিক্ষক দিৱস আছিল আৰু শিক্ষক দিৱস কাৰ স্মৃতিত বা কিহৰ কাৰণে পালন কৰা হয় সকলোৱে জানে আমাৰ ভাৰতৰ এগৰাকী মহান পণ্ডিত আমাৰ ভাৰতৰ এগৰাকী মহান দাৰ্শনিক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত আমি শিক্ষক দিৱস পালন কৰোঁ আৰু এই পবিত্ৰ দিনটোত আমাৰ সকলো শিক্ষককে আমাৰ সমাজত শিক্ষকসকলক এই দিনটোৰ জৰিয়তে বিশেষ সন্মান জনোৱা হয় যিয়ে নহওক এতিয়া আজিৰ যেটো বিষয় সেই বিষয়টো অকল আমি শিক্ষক দিৱসৰ ওপৰত নাপাতো আজিৰ বিষয়টোৰ কথাখিনি হৈছে যে আমাৰ বা মানুহৰ জীৱনত শিক্ষকৰ কেনেকুৱা ভূমিকা থাকে আৰু আপোনালোক সকলোৱে জানে যে প্ৰতিজন ব্যক্তিৰ জীৱনত কোনোবা না কোনোবা শিক্ষক থাকে কোনোবাই যদি এলপি স্কুলত পঢ়িছে হাই স্কুলত পঢ়িছে বা বিএ এমএ যিমান ভাল ডিগ্ৰী আছে ভাল শিক্ষাগত অৰ্হতা আছে সকলোৰে মাজত বা সকলোৱে কোনোবা নহয় কোনোবা শিক্ষকৰ সংস্পৰ্শত আহে আৰু কোনোবা নহয় কোনোবা শিক্ষক তেওঁৰ অন্তৰত ৰৈ যায় গতিকে এই যে শিক্ষক আৰু শিষ্যৰ সম্পৰ্ক বা এজন শিক্ষকৰ শিক্ষাই আমাৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে তাকে আলোচনা কৰিবৰ বাবে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আজি ইয়াত মই মোৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছিল মোৰ শিক্ষাগুৰুসকলে আৰু শিক্ষাগুৰুসকলে প্ৰদান কৰা শিক্ষাই মোৰ বাস্তৱ জীৱনত কেনেকৈ মোক সহায় কৰিছে সেইখিনি কথাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও এই ভিডিঅ'টো চোৱাৰ পিছত মনত পেলাব যে আপোনালোককো নিশ্চয় আপোনাৰ শিক্ষাগুৰুসকলে বিভিন্ন ধৰণে শিক্ষা দিছিল বা বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান শিক্ষা দিছিল যিবোৰ শিক্ষাই আপোনালোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে বৰ্তমান সময়ত গতিকে আজি মই এই ভিডিঅ'টোত মোৰ হাইস্কুলীয়া জীৱনৰ শিক্ষক আৰু হাই ছেকেণ্ডাৰী পঢ়ি থকা অৱস্থাত যিসকল ছাৰ বাইদেউ লগ পাইছিলোঁ মই তেওঁলোকৰ কথাই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যেখিনি মূল কথা সেইখিনি আলোচনা কৰিম তো প্ৰথমতে আৰম্ভ কৰিম হাইস্কুলীয়া জীৱনৰ পৰা যেতিয়া মই হাইস্কুল পঢ়ি আছিলোঁ মই আমাৰ অসমৰ বাক্সা জিলাৰ এখন গাঁৱত য'ৰ মোৰ মামাহঁতৰ ঘৰ আছিল তাতে মই পঢ়িছিলোঁ মেট্ৰিকলৈকে তো সেই সময়ত জানে আপোনালোকে স্কুলবিলাকো পিছপৰা আছিল শিক্ষা ব্যৱস্থাও পিছপৰা আছিল বা আমাৰ সমাজতো শিক্ষাৰ ওপৰত যেটো এৱাৰনেছ থাকিব লাগে সিমানখিনি নাছিল সেই সময়তো মোক আমাৰ হাইস্কুলৰ এজন প্ৰধান শিক্ষক আছিল শ্ৰীযুত ভূপেন মেধি ছাৰ তেখেতে মোক যেহেতু মই মামাৰ লগত আছিলোঁ বা আমাৰ যেটো ফাইনেন্সিয়েল কণ্ডিশ্যন সেইটো খুব ভাল নাছিল মামা আৰু ময়ে অকল আছিলোঁ আৰু মামাও কোনো ধৰণৰ ডাঙৰ চাকৰি কৰা নাছিল জাষ্ট গাঁৱতে আছিল আৰু কিবা কিবি কৰি তো যেটো ফাইনেন্সিয়েল কণ্ডিশ্যন সেইটো আমাৰ ভাল নাছিল আৰু আমাৰ স্কুলৰ হেড ছাৰ ভূপেন মেধি ছাৰে জানিছিল যে ইয়াৰ অৱস্থা ভাল নহয় গতিকে মোক মাজে মাজে কৈছিল যে তোৰ যদি কিবা অসুবিধা হয় মোক জনাবি তো সেইখিনি কথা যে মোক কৈছে সেইখিনি কথাই এতিয়া মোৰ মাজে মাজে মনত পৰে আৰু সেইখিনি কথাই মোৰ অন্তৰ চুই গৈছিল সেইটো সময়ত ইমান বুজা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ যে ছাৰজনে কিমান চিন্তা কৰিছিল মোৰ কাৰণে অকল মোৰ বুলি নহয় বিভিন্ন ধৰণৰ ষ্টুডেণ্ট ছাৰহঁতে জানে যে বিভিন্ন ধৰণৰ ষ্টুডেণ্টৰ বিভিন্ন ধৰণৰ টেলেণ্ট থাকে গতিকে কাক কেনেকৈ হেল্প কৰিব লাগে তেওঁলোকে জানে তো সেইটো ঘটনাই মোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু এতিয়াও সেই কথাটো মোৰ মাজে মাজে মাইণ্ডত আহি থাকে তাৰপিছত সেইজন ছাৰে ভূপেন মেধি ছাৰে আমাক ইংৰাজী গ্ৰামাৰ শিকাইছিল ক্লাছ 8ত তেতিয়া ক্লাছ 8 টু হাইস্কুল লেভেলত আছিল আৰু তেওঁ যি গ্ৰামাৰ শিকাইছিল
ক্লাছৰ প্ৰতিজন ছাত্ৰ ই চোকা হওক গাধা হওক সকলোৱে তেওঁৰ গ্ৰামাৰ বুজি পাইছিল আৰু যিবোৰ টান টান ভইচ নেৰেশ্যন সেইবোৰ সকলোৰে মূৰত সোমাই গৈছিল আৰু মই আজি ভাবোঁ যে আজি মই যিখিনি ইংৰাজী লিখিব পাৰোঁ সেইখিনি অকল সেই ছাৰৰ যি গ্ৰামাৰৰ ক্লাছ ইংলিছ গ্ৰামাৰৰ ক্লাছ সেই ক্লাছকেইটাৰ কাৰণে সম্ভৱ হোৱা যেন মোৰ লাগে কাৰণ কিয় বৰ্তমান সময়ত মই ইংৰাজী যিখিনি লিখিব পাৰোঁ মোৰ খুব বেছি নাজানো কিন্তু যিখিনি মোক চলিবৰ কাৰণে লাগে তাৰোপৰি মোৰ ওচৰত বিভিন্ন মানুহে কিবা কিবি লিখিব আহে ইংলিছত এপ্লিকেশ্যন লিখি দিব লাগে বা এনেকুৱাও কিছুমান মোৰ ফ্ৰেণ্ড আছে যিসকলে ৰাজনীতিৰ লগত জড়িত তো তেওঁলোকে কেতিয়াবা ইভেন চিফ মিনিষ্টাৰ ছাৰলৈকো কেতিয়াবা লেটাৰ লিখিব লগা হয় বিভিন্ন কাৰণত বা কেতিয়াবা কিছুমান ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ টেণ্ডাৰ পেপাৰ দিব লগা হয় তো সেইবোৰত লিখিবৰ কাৰণে মোৰ আহে আৰু তেতিয়া মোৰ এই কথাত মনত পৰে যে আজি যদি মোক সেই তাহানিতে যদি আমাৰ ভূপেন মেধি ছাৰে যে মোক গ্ৰামাৰ নিশিকালে হয় বা তেওঁৰ গ্ৰামাৰৰ শিক্ষা যদি নাপালোহেঁতেন হয়তো আজি মই এনেকৈ লিখিব নোৱাৰিলোহেঁতেন বা এইখিনি বিশ্বাস যে মানুহে মোক কৰিছে সেইখিনি মই নাপালোহেঁতেন তো সেইকাৰণে মই ভাবোঁ যে তেওঁৰ যিটো গ্ৰামাৰৰ শিক্ষা সেই গ্ৰামাৰ শিক্ষাটোৱে মোৰ জীৱনত বাস্তৱ জীৱনত যথেষ্টখিনি উপকৃত কৰিছে আৰু যেতিয়াই মই ইংৰাজী কেতিয়াবা লিখিব লগা হয় মোৰ এই কথাটো খুব বাৰে বাৰে মনত পৰে তাৰপিছত যেতিয়া মই ক্লাছ 10ৰ টেষ্ট এক্সাম দিলোঁ টেষ্ট এক্সাম দিয়াৰ পিছত মোক গুৱাহাটীলৈ লৈ অনা হ'ল মানে মোৰ মা দেউতা বা আমাৰ বাকী পৰিয়ালৰ সদস্যবোৰ অলৰেডি গুৱাহাটীত আছিল আগৰ পৰাই মামাহঁতৰ ঘৰত কোনো নাই বাবে মোক লৈ গৈছিল তাতে যিয়ে নহওক তাৰপিছত গুৱাহাটীলৈ আহিলোঁ আহি মোক টিউশ্যন দিলে আমাৰ য'ত মই আছিলোঁ আমাৰ জেঠিহঁতৰ ঘৰত মই আছিলোঁ তো মোক টিউশ্যন দিলে টিউশ্যন দিয়াৰ পিছত এজন ছাৰ লগ পালোঁ সুৰজ ভান প্ৰসাদ বুলি ছাৰজনৰ নাম আছিল সুৰজ ছাৰ আৰু তেখেতে তাত মোৰ ইংলিছত টিউশ্যন দিলে আৰু তেখেতে যিবিলাক আমাৰ ইংলিছৰ কুৱেশ্যন এনচাৰ থাকে সেই সময়ত চক্ৰেটিছৰ কথা খুব আছিল আমাৰ লেচনত তো কুৱেশ্যন এনচাৰবিলাক ইমান ধুনীয়াকৈ দিছিল যে আমাৰ মানে এটা কনফিডেঞ্চ আহি গৈছিল বিশেষকৈ মোৰ কনফিডেঞ্চ আহি গৈছিল যে ইংলিছটো মই লিখিব পাৰিম বা নিজে বনাই পেলাই লিখিব পাৰিম এটা মোৰ কুৱেশ্যন এটা মনত পৰে যে আমাক সেইটো সময়ত আমাৰ এটা ইংলিছ চেপ্টাৰ আছিল ইংলিছ চেপ্টাৰত এটা কুৱেশ্যন আছিল যে ৱাই ডু উই মাষ্ট গেট অল্ড যে আমি কিয় বুঢ়া হওঁ আৰু তাৰ এনচাৰটো ইমান ধুনীয়াকৈ ছাৰে লিখি দিছিল একেটা লাইনতে লিখিছিল যে একৰ্ডিং টু দ্য ৰুল অফ নেচাৰ উই মাষ্ট গেট অল্ড এণ্ড ইট ইজ দ্য ক্ৰিয়েশ্যন অফ গড তো এই লাইনটো ইমান সুন্দৰ লাইন তেনেকুৱা ধৰণৰ চিম্পল ভাষাত আমাক কুৱেশ্যন এনচাৰবোৰ লিখি দিছিল আৰু সেই কুৱেশ্যন এনচাৰবোৰ পঢ়ি পেলাই মুখস্থ কৰি পেলাই এটা নিজৰ ওপৰত বিশ্বাস আহি গৈছিল যে ইংৰাজী ভাষাটো লিখিব পাৰিম শিকিব পাৰিম আৰু এপ্লাই কৰিব পাৰিম তো এইটো এটা এজন শিক্ষকৰ পৰা মই ডাঙৰ উপহাৰ পাইছোঁ যে ইংৰাজীৰ ওপৰত মোৰ কনফিডেঞ্চটো আহি গৈছিল তাৰপিছত সেইখিনি পাৰ হ'ল হাই ছেকেণ্ডেৰী এডমিশ্যন ল'লোঁ আমাৰ গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লৈছিলোঁ তো সেই হাই ছেকেণ্ডেৰীটো কিছুমান মেডামসকলে বিভিন্ন ধৰণে উৎসাহিত কৰিছিল ফৰ এক্সাম্পল মই আমাৰ এডুকেশ্যন মেম আছিল মেমৰ কথা কওঁ এডুকেশ্যন মেমে এবাৰ এক্সাম পাতিছিল এক্সাম পাতোঁতে যেতিয়া কপিবিলাক দিয়ে মই নাছিলোঁ সেইদিনাখন আৰু মই মানে ভাল নম্বৰে পাইছিলোঁ 25ৰ 22 নে 23 পাইছিলোঁ আৰু মেমে পিছদিনাখন মোক কৈছিল যে তুমি ভালকৈ পঢ়িলে পাৰিবা তোমাৰ মাৰ্কছ ভালে আহিছে তো সেই যে মেমে যে সেইখিনি কথা ক'লে মই উৎসাহিত হৈ গৈছিলোঁ আৰু আজি বৰ্তমান মুহূৰ্তত মোৰ এই কথাবোৰ মনত পৰে বিশেষকৈ শিক্ষক দিৱসৰ দিনা মনত পৰে কাৰণ কিয় মেমে যেতিয়া তেনেকৈ উৎসাহিত কৰিব প্ৰতিজন ষ্টুডেণ্টৰে কিবা নহয় কিবা এটা ফিলিং আহে বা নিজৰ ওপৰত এটা বিশ্বাস আহে যে মই পাৰিম তো মই ভাবোঁ তেনেকুৱা শিক্ষক হয়তো সকলোৰে জীৱনত আছে আৰু সেইকাৰণে মই আপোনালোককো মনত পেলাই দিছোঁ যদি আছে আপোনালোকে আজি মনত পেলাওক আৰু তেওঁলোকৰ শিক্ষাই কেনেধৰণে আমাক জীৱনত সহায় কৰিছে সেয়াও মনত পেলাওক
তাৰপিছত হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে আৰু এগৰাকী মেডাম লগ পাইছিলোঁ। মেডামগৰাকীৰ নাম অপৰ্ণা আছিল, অপৰ্ণা মেডাম, কিন্তু টাইটেলটো মই একজেক্টলি এতিয়া মনত পেলাব পৰা নাই। যিয়েই নহওক, মেডামে আমাক এটা কথা কৈছিল, আৰু এজনী আমাৰ বেটছত ভাল ষ্টুডেণ্ট আছিল, ৰূপা চেত্ৰী বুলি, তাই ক'ত আছে এতিয়া নাজানো। তো মেডামে আমাক এটা কথা কৈছিল যে তোমালোকে যদি হাই ছেকেণ্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাব পাৰা, মই তোমালোকক এটা পুৰস্কাৰ দিম। আৰু তেনেকৈ মেমে ক'লে, আৰু এটা সময়ত ৰিজাল্ট দিলে, আমি ফাৰ্ষ্ট ডিভিজন পালোঁ। আৰু সেই মেমে দিয়া প্ৰতিশ্ৰুতি মতে মেমে আমাক সেইটো টাইমত 100 টকা পুৰস্কাৰ দিছিল ফাৰ্ষ্ট ডিভিজন পোৱাকেইটাক। আৰু সেইটো সময়ত আমাৰ কাৰণে 100 টকা বহুত মূল্যৱান, আৰু সেইটো হৈছে 2008 চনৰ কাহিনী। তো সেই 100 টকাটো তেতিয়া আমাৰ কাৰণে বহুত যথেষ্ট মূল্যৱান। আৰু সকলোতকৈ ডাঙৰ কথাটো এইটো যে মেমে যে আমাক পুৰস্কাৰ দিম বুলি কৈ পুৰস্কাৰটো যে দিছে, বা আমিও যে মেমৰ আশা পূৰণ কৰিব পাৰিছোঁ, সেইটো বহুত ডাঙৰ কথা। হয়তো যদি কিবা কাৰণত আশাটো পূৰণ কৰিব নোৱাৰিলে মেমো দুখ পালেহেঁতেন, বা আমিও লাজ পালেহেঁতেন। গতিকে এনেকৈ আৰু বহুত শিক্ষাগুৰু লগ পাইছোঁ জীৱনত, যিসকলে যথেষ্টখিনি প্ৰভাৱ পেলাইছে। পিছত কেতিয়াবা আৰু কম, কিন্তু এইকেইজন শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰভাৱ মোৰ জীৱনত মই এতিয়া যথেষ্ট অনুভৱ কৰোঁ। আৰু আশা কৰিছোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ শিক্ষাগুৰু আছে, যদি আছে, বা এনেকুৱা কিছুমান বিশেষ শিক্ষা যিসকলৰ জীৱনত এতিয়া সেই শিক্ষাটোৱে, কোনোবা ছাৰ বাইদেউ দি যোৱা শিক্ষাটোৱে এতিয়া বিশেষভাৱে প্ৰভাৱ পেলাইছে, আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ চেনেলটো চাই থাকিব, আৰু আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ এৰিছোঁ। থেংক ইউ।